বিগত বছৰৰ বিপুল সফলতাৰ পাছত পুনৰ আৰম্ভ সংস্কৃতি সংগম 2025 আজি দ্বিতীয়টো দিন গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গীত নৃত্য যোগাসন প্ৰতিযোগিতা সংস্কৃতি সংগম 2025 আৰম্ভপূৰ্ণ আয়োজন 31 জুলাইলৈ অনুষ্ঠিত হ'ব প্ৰতিযোগিতা নিউ ইভেন্টছ এণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজক নিউটন হাজৰিকাৰ এই পদক্ষেপক আদৰণি জনালে সকলোৱে শতাধিক যুৱক যুৱতী গীত নৃত্য মনমুগ্ধ কৰিলে উপস্থিত বিচাৰক দৰ্শকক এবাৰ প্ৰেজেন্টেশন আগৰবাৰটো 16 দিনে আপোনালোকে দেখাই পাইছিলে বা 2000তকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে আৰু যোৱাবাৰ যিখিনি আমি সমৰ্থন পালোঁ সেই সূত্ৰে এবাৰ আমি বেছিকৈ আশা কৰিছোঁ এবাৰ 3000তকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিব আৰু সেই সূত্ৰে যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে আৰু এবাৰ 21 দিনীয়া কৰা গৈছে 31 তাৰিখলৈ চলিব 11 তাৰিখৰ পৰা 31 তাৰিখলৈকে আৰু এই অনুষ্ঠানত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 3000তকৈ অধিক ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব আজিও প্ৰায় 100ৰ ওপৰত ল'ৰা ছোৱালী অংশগ্ৰহণ কৰি আছে বিভিন্ন জিলাৰ পৰা আহিছে নগাঁও মৰিগাঁও এইফালে বাহেতা চাৰিআলি জাগিৰোড ইত্যাদি বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে আৰু খুবেই ভাল লাগিছে আৰু এই অনুষ্ঠানটোৰ কাৰণে আমিও বহুত উৎসাহেৰে ৰখি থাকোঁ যাতে সকলোকে লগ পাম আৰু সাংস্কৃতিক জগতৰ যিসকল ভাল মানে পুৰণি যিসকল আপোনাৰ কোৰিঅ'গ্ৰাফাৰ আছে বা সংগীতৰ জগতৰ লগত জড়িত কালচাৰৰ লগত জড়িত সাংস্কৃতিৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতলোকক লগ পাওঁ এবছৰৰ মূৰত এবাৰেই লগ পোৱা যায় ভাল লাগে সকলোকে লগ পাই আৰু আশা কৰিছোঁ খুব সুন্দৰভাৱে এই আমাৰ অনুষ্ঠান আমি সুকলমে পাৰ কৰিব পাৰিম এই কম্পিটিশনৰ কেটেগৰিজবোৰ কেনেকুৱা ধৰণৰ আছে এই কম্পিটিশনত ক্লাছিকেল সেমি ক্লাছিকেল ধৰক ডান্সৰে হওক মিউজিকৰে হওক বা ইনষ্ট্ৰুমেণ্টেলৰে হওক আমি প্ৰত্যেকটো বিভাগতে আমি ৰাখিছোঁ আৰু এই অনুষ্ঠানটো অন্য অনুষ্ঠানতকৈ সুকীয়া বুলি ক'ব লাগিব কাৰণ কিয় বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সাধাৰণতে থাকে কিন্তু আমাৰ অনুষ্ঠানত আমি গ্ৰেডিং ছিষ্টেমটো আমি ব্যৱহাৰ কৰোঁ যেনেকৈ এডুকেশ্যনৰ ক্ষেত্ৰত আছে ঠিক সেই প্ৰচেছটো আমি ইয়াত লওঁ কাৰণ আমাৰ সাংস্কৃতিক জগতত তেখেতলোকে ডান্স বা আমাৰ কালচাৰত যে আহিছে যে সেয়া বহুত ডাঙৰ কথা কাৰণ পঢ়াৰ বোজা অতিমাত্ৰা বাঢ়ি গৈছে গতিকে সেই সূত্ৰে সেই সংগতি ৰাখি আমি তেখেতলোকৰ মানসিকতাক সমৰ্থন জনাই বা ৰেচপেক্ট কৰি আমি আমাৰ গ্ৰেডিং ছিষ্টেমটো আনিছোঁ য'ত 80%ৰ ওপৰত যদি কোনোবাই নম্বৰ লাভ কৰে তেতিয়াহ'লে আমি বেষ্ট এৱাৰ্ড হিচাপে ঘোষণা কৰোঁ 60%ৰ ওপৰত যদি নম্বৰ লাভ কৰে ফাৰ্ষ্ট প্ৰাইজ আৰু তাত যদি তলত নম্বৰ লাভ কৰে তেন্তে আমি দ্বিতীয় পুৰস্কাৰ হিচাপে ঘোষণা কৰোঁ আৰু এইবাৰ যিসকলে বেষ্ট এৱাৰ্ড লাভ কৰিব অৰ্থাৎ 80% ওপৰত নম্বৰ লাভ কৰিব প্ৰত্যেক বছৰৰ দৰে যোৱা বছৰ আমি যিটো কৰিছিলোঁ এই বছৰো কৰিবলৈ গৈ আছোঁ থাৰ্ড টাইম মুম্বাই কাৰ্নিভেল থাৰ্ড ইণ্টাৰনেশ্যনেল মুম্বাই কাৰ্নিভেল আমি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ য'ত বলিউডৰ এইবাৰ চাগে 50গৰাকীতকৈ অধিক অভিনেতা অভিনেত্ৰী উক্ত অনুষ্ঠানত উপস্থিত থাকিব যোৱাবাৰ 30গৰাকীতকৈ অধিক আপোনাৰ বলিউডৰ অভিনেতা অভিনেত্ৰী উপস্থিত আছিল আৰু যোৱা বছৰটো মুম্বাইত আমি এদিনীয়া কৰিছিলোঁ আৰু এইবাৰ আমি দুদিনীয়া কৰিবলৈ গৈ আছোঁ ডিচেম্বৰৰ 5-6 তাৰিখে দেখা যাওক সকলোৰে শুভেচ্ছা লাগিব আপোনালোকৰ সমৰ্থন লাগিব আশা কৰিছোঁ সুন্দৰভাৱে আমি অনুষ্ঠান সকলোৱে পাৰ কৰিব পাৰিম এই কম্পিটিশনটো মানে সংস্কৃতি সংগমত জইন কৰিব লাগিলে মিনিমাম কোৱালিফিকেশ্যন কি হ'ব বা এজ লিমিট কেনেকুৱা ধৰণৰ এজ লিমিটৰ বেলেগ ভাগ আছে প্ৰত্যেকটোৰ বয়স বেলেগ আছে ধৰক 7 বছৰলৈকে সাব জুনিয়ৰ বিভাগত ৰাখিছোঁ তেখেতলোকে নিজেও ব্যক্তিগতভাৱে আহিব পাৰে নহ'লে আপোনাৰ যিসকল গুৰু আছে তেখেতলোকৰ লগত যদি সহযোগিতাৰে আহে তেতিয়া গুৰুজনেও ভাল পায় আৰু আমিও ভাল পাওঁ যে হয় গুৰুজনক আমি লগ পাইছোঁ ভাল লাগে যিহেতু আমি গুৰুসকলক সাংস্কৃতিক সংগম বুলি ক'লে অকল ছাত্ৰ ছাত্ৰীয়ে নহয় গুৰুসকলৰ এটা মানে সংগম হয় পূৰা মিলনভূমি আমি কৰিব বিচাৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে গতিকে আশা কৰিছোঁ আৰু উইনাৰ্ছৰ বাবে কি আছে উইনাৰ্ছৰ বাবে ট্ৰফি আৰু চাৰ্টিফিকেট আমি ব্যৱস্থা কৰিছোঁ প্ৰত্যেকে যাতে কোনো খালী হাতেৰে যাব লগা নহয় যাতে সকলোৱে মনটো মানে ভাল হৈ যাতে যায় কাৰণ কিয় গ্ৰেডিং ছিষ্টেম অনাৰ লগে লগে কোনোবা যদি একেবাৰে কমজুৰি হৈছে কি পাব আপোনাৰ থাৰ্ড প্ৰাইজ হ'লেওতো পাব কিবা নহয় কিবা এটাতো পাব গতিকে সেই উৎসাহ এটা পাব আমাৰ কাৰণে সেইটোৱে বহুত ডাঙৰ বস্তু যে ল'ৰা ছোৱালীৰ মুখত আমি হাঁহি বিৰিঙাব বিচাৰিছোঁ বা আমি সেইখন চাব বিচাৰিছোঁ আৰু সেই হাঁহি যদি আমি দেখা পাওঁ আমাৰ খুবেই ভাল লাগে বাকী আৰু কোনে কি কয় কি নকয় সেইটো সকলোৰে নিজৰ ব্যক্তিগত মতামত তথাপি আমাৰ অনুষ্ঠানত আমি খুবেই হেপী আৰু সেই কাৰণে আমি হয়তো সকলোৱে সমৰ্থন কৰিছে আৰু 3000তকৈ অধিক ছাত্ৰ ছাত্ৰী অসমত নহয় ভাৰতৰ এতিয়ালৈকে কম্পিটিশ্যনত মই জনাত এতিয়ালৈকে ইমান দীঘলীয়া প্ৰতিযোগিতা কোনো পতা নাই বা অৰ্গেনাইজ হোৱা দেখা নাই আৰু কোনোবা যদি পাতিছে গম নাপাওঁ চেষ্টা কৰিছোঁ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউটন হাজৰিকা কেনেকুৱা এখন সুন্দৰ মঞ্চত মোক বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে আৰু এইটো অনুষ্ঠান আমাৰ অসমীয়াসকলৰ যেনেকৈ বিহু নিউটন হাজৰিকা তথা ৰিদম ইভেণ্ট এণ্ড মেনেজমেণ্টৰ এইটো এটা
অনুষ্ঠান বিহু অনুষ্ঠান বুলি ক'ব লাগিব কাৰণ এইখন এনেকুৱা এটা ভাৰ্চেটাইল ষ্টেজ হয় ইয়াত সকলো ধৰণৰ ডান্স ফৰ্মেই দেখিবলৈ পাব আৰু অসমৰ প্ৰতিখন জিলাৰ পৰা ইয়াতে উপস্থিত থাকে গতিকে এটা সুন্দৰ পৰিৱেশ সুন্দৰ এটমছফিয়াৰ থাকি খুব ভাল লাগে খুব মানে হেপী অনুভৱ কৰোঁ যদিও অসমৰ বিভিন্ন অনুষ্ঠানত মই বিচাৰক হিচাপে থাকোঁ ৰিদমছৰ ইভেণ্টছত নাহিলে মনটো খুব বেয়া লাগে গতিকে খুব হেপী আজি দ্বিতীয়টি দিন আৰু আশীৰ্বাদ কৰিব সকলোৱে যেন বাকী যিকেইটা দিন আছে আমি সুকলমে সুন্দৰভাৱে অনুষ্ঠানটো যেন পাৰ কৰি লৈ যাব পাৰোঁ থেংক ইউ ছ' মাছ বিৰাটেই মানে ভাল অভিজ্ঞতা আৰু নিউটন হাজৰিকাক ধন্যবাদ জনাব লাগিব ইমান ধুনীয়া এটা অনুষ্ঠানলৈ বিচাৰক হিচাপে নিমন্ত্ৰণ জনাইছে আৰু কালি যিমানখিনি ষ্টুডেণ্ট হৈছে আৰু আজিও তেনেধৰণে ষ্টুডেণ্ট আহি আছে আৰু আশাবাদী আৰু যাতে ষ্টুডেণ্ট হ'ব প্ৰতিগৰাকী প্ৰতিযোগীয়ে ভাল প্ৰদৰ্শন কৰিছে প্ৰত্যাহ্বানমূলক হ'ব আপোনাৰ এই বিৰাটেই ধুনীয়া আৰু মানে ইজনতকৈ সিজন ছাৰ বুলি কয় কাক কেনেকৈ নম্বৰ দিম আমিয়ে মানে কনফিউজন হৈ গৈছে বহুত বেছি প্ৰেক্টিচ কৰি আহিছে আৰু এই অনুষ্ঠানটোলৈ চবেই আশাৰে বাট চাই থাকে আৰু গতিকে আমিও আশাবাদী আৰু যাতে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ মানে অনুষ্ঠান তেওঁ আগবঢ়ায় আৰু অসমতে হওক বা ভাৰততে হওক দ্বিতীয়জন ব্যক্তি নোলাব এনেকুৱা দীঘলীয়া অনুষ্ঠান পতাৰ সংস্কৃতি সংগমৰ লগত আমাৰ বহুত আৱেগ জড়িত হৈ আছে আমাৰ ষ্টাৰ্টিঙৰ পৰা আমি ইয়াৰ লগত জড়িত আছোঁ ভাল হৈছে আমাৰ গোটেই অসমৰ নৃত্য বা যিকোনো দিশৰ প্ৰতিভাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব সুন্দৰ এখন প্লেটফৰ্ম দিছে গতিকে সেইকাৰণে প্ৰত্যেক বছৰে আহি আছোঁ আৰু ভৱিষ্যতেও আহিম আৰু আশা কৰোঁ সংস্কৃতি সংগমৰ দীৰ্ঘায়ু হওক আপুনি ডান্স টিচাৰ নহয় জানো হয় আপোনাৰ ইয়াতে ষ্টুডেণ্ট কিমান আহিছে আমাৰ আজি 10+ আহিছে 10ৰ বেছি আহিছে মানে কিছুমান কৰ্মশালাত ব্যস্ত আছে তথাপিও ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহ কৰিছে সংস্কৃতি সংগ্ৰাম বুলি ক'লে আমাৰ এটা আৱেগ আগতেও মই কৈছোঁ জুলাই মাহৰ বন্ধত আমি প্ৰত্যেক বছৰে আহোঁ আৰু এইবছৰো আহিছোঁ খুব ভাল অভিজ্ঞতা আই উইচ সংস্কৃতি সংগ্ৰাম আৰু আগুৱাই যাওক আন প্ৰতিযোগী কি চেৰ পেলাবলৈ আপোনাৰ প্ৰতিযোগী পাৰিবনে চেষ্টা কৰিছে নিজৰ ফালৰ পৰা 100% চেষ্টা কৰিছে বাকী ইয়াৰতো কেটেগৰী বেলেগ বেলেগ হয় কিছুমানে বিহু কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৃষ্টিশীল নৃত্য কৰিছে গতিকে আশা কৰোঁ এটা ভাল ফলাফল পাম কষ্ট কৰি আহিছোঁ হয় বহুত ভাল অভিজ্ঞতা ইয়ালৈ মই এইবাৰেই নহয় আগতেও আহিছোঁ বহুবাৰ নিউটন ছাৰৰ লগত মানে ইয়াত প্ৰগ্ৰামবোৰ কৰি বহুত ভাল লাগে কণ যিখিনি মোৰ মিউজিক স্কুল আছে স্কুলৰ যিখিনি ষ্টুডেণ্ট আছে ডান্স আৰু গানৰ তেখেতসকলে ইয়াত মানে অনুষ্ঠান কৰি বহুতেই ভাল পায় সেয়েহে মানে অনুষ্ঠানটো গম পালে মোক কয় মেম আমি যামেই আৰু তাত হেৰি কৰিবলৈ আজিও আহিছে বহুকেইগৰাকী তেখেতসকলে এতিয়ালৈকে মোৰ 12জনমান আহিছে বাকী আকৌ 18 তাৰিখে আহিব না মোৰ ছিংগিঙৰ হয় হয় নহয় 3জনমান আছে ডান্সৰ স্কুলৰ পৰা আহিছে তেখেতসকল মোৰ লগতে আহিছে আৰু হয় Stay informed, stay ahead. News Any 365.